নমস্কাৰ আজি আমি জিওমেট্ৰি এণ্ড মেনচুৰেশ্যনৰ দ্বিতীয় অংশ টাইপছ অফ কোৱাড্ৰিলেটাৰেল অৰ্থাৎ চতুৰ্ভুজৰ প্ৰকাৰ এই বিষয়ে আলোচনা কৰিম। ইয়াৰ প্ৰথম অংশৰ ভিডিঅ'টো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া হৈ আছে, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। তো প্ৰথমতে আমি চাম কোৱাড্ৰিলেটাৰেল চতুৰ্ভুজ মানে কি। কোৱাড্ৰিলেটাৰেল হৈছে যে ইট ইজ এ প্লেন ফিগাৰ বাউণ্ডেড বাই ফ'ৰ সাইডছ। তাৰমানে চাৰিটা বাহুৰে আগুৰা বন্ধ ক্ষেত্ৰটোৱে হৈছে চতুৰ্ভুজ। এইটো হৈছে এটা চতুৰ্ভুজ ABCD, এটা চতুৰ্ভুজ কাৰণ ই চাৰিটা বাহুৰে আগুৰি আছে। আমি জানো চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি এংগল ABCD, এই চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী। এংগল A প্লাছ এংগল B প্লাছ এংগল C প্লাছ এংগল D ইকুৱেল টু 360 ডিগ্ৰী। এতিয়া আমি চতুৰ্ভুজৰ কালি কেনেকৈ উলিয়াম সেইটো চাই লওঁ। যে প্ৰথমতে আমি কালি উলিয়াবলৈ আমি কৰ্ণ এডাল অংকন কৰিম AC। এতিয়া আমি আগতে ত্ৰিভুজৰ কালি উলিওৱা শিকিছিলোঁ, বিসম্বাহু ত্ৰিভুজৰ কালি উলিওৱা শিকিছিলোঁ। তো এতিয়া আমি কি কৰিম, এইটো ত্ৰিভুজৰ কালি আৰু এইটো ত্ৰিভুজৰ কালি, এই দুটা ত্ৰিভুজৰ কালিৰ যোগ কৰি দিলে কি হ'ব, আমাৰ ABCD চতুৰ্ভুজৰ কালি পাই যাম। তো চতুৰ্ভুজৰ কালিটো এনেকৈ লিখিব পাৰোঁ, এৰিয়া অফ ABCD হৈছে চতুৰ্ভুজটোৰ কালি ইকুৱেল টু এৰিয়া অফ ট্ৰাইংগল ADC, তাৰমানে এইটো ত্ৰিভুজ প্লাছ এৰিয়া অফ ট্ৰাইংগল ABC, এইটো হৈছে আমাৰ চতুৰ্ভুজৰ কালি। ইয়াৰ পিছত চাম ট্ৰেপেজিয়াম মানে কি, যি চতুৰ্ভুজৰ এজোৰ বিপৰীত বাহু সমান্তৰাল হয় তাকে ট্ৰেপেজিয়াম বুলি কোৱা হয়। এতিয়া সমান্তৰাল ৰেখা মানে কি সেইটো আগতে বুজিব লাগিব যে আমি এইটো ৰেখা আৰু এই ৰেখা দুডাল সমান্তৰাল কেতিয়া কোৱা হ'ব, যেতিয়া আমি ইয়াক দুয়োফালে অসীমলৈ বঢ়াই দিওঁ, যদি সিহঁতে কেতিয়াও কটাকটি নকৰে। মই যদি এইটো চাইডে বঢ়াই দিছোঁ বা অথবা এইটো চাইডে বঢ়াইছোঁ, দুই চাইডে বঢ়াই দিলে যদি সিহঁতে কেতিয়াও কটাকটি নকৰে, তেতিয়াহ'লে তাক আমি সমান্তৰাল ৰেখা বুলি ক'ম। ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত হৈছে কি, যি চতুৰ্ভুজৰ মাত্ৰ এজোৰ বিপৰীত বাহু সমান্তৰাল হ'ব, এইটো এটা ট্ৰেপেজিয়াম। ABCD, এই ট্ৰেপেজিয়ামৰ AB বাহু আৰু CD বাহু সমান্তৰাল। এজোৰ বিপৰীত বাহু সমান্তৰাল হ'লে ABৰ বিপৰীত বাহু হৈছে CD, তো AB আৰু CD হৈছে সমান্তৰাল, গতিকে এই চতুৰ্ভুজক আমি ট্ৰেপেজিয়াম বুলি ক'ম। এতিয়া ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো হৈছে এৰিয়া মানে কালি। ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো হৈছে হাফ ছাম অফ পেৰালেল সাইডছ, তাৰমানে সমান্তৰাল ৰেখা দুডালৰ যোগফল। ইয়াত সমান্তৰাল ৰেখা দুডাল কি আছে, AB প্লাছ CD, সমান্তৰাল ৰেখা দুডালৰ যোগফল ইনটু এইচ মানে উচ্চতা। তো উচ্চতা কি, আমি A বিন্দুৰ পৰা তাৰ বিপৰীত বাহু CD লৈ আমি লম্ব অংকন কৰিম, এইটো হৈছে তাৰ উচ্চতা। তো ট্ৰেপেজিয়ামৰ কালি হ'ব যে সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা, অৰ্থাৎ ABCD ট্ৰেপেজিয়ামৰ কালি হ'ব হাফ ইনটু সমান্তৰাল বাহু দুডালৰ যোগফল ইনটু উচ্চতা। ইয়াৰ পিছত আমি চাম পেৰালেলোগ্ৰাম কি হৈছে, যি চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান্তৰাল হ'ব, দুয়োজোৰ বিপৰীত বাহু সমান্তৰাল হ'ব লাগিব।
ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত মাত্ৰ এযোৰ বিপৰীত বাহু সমান্তৰাল হ'ব লাগে আৰু সামান্তৰিকৰ ক্ষেত্ৰত দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল হ'ব লাগিব। তো সামান্তৰিকটো আমি এনেকৈ নামকৰণ কৰিলোঁ এ বি চি ডি। এতিয়া ইয়াত কি হ'ব লাগিব, এ বি পেৰেলেল টু এ বি বাহু পেৰেলেল টু চি ডি হ'ব লাগিব, আকৌ এ ডি পেৰেলেল টু বি চি। তাৰমানে দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল হ'ব লাগিব। তেতিয়াহ'লে সেই চতুৰ্ভুজক সামান্তৰিক বুলি কোৱা হ'ব। এতিয়া আমি সামান্তৰিকৰ বিপৰীত বাহুবিলাকৰ যোগ সমান হয়। তাৰমানে এ ডি ইকুৱেল টু বি চি হ'ব আৰু এ বি ইকুৱেল টু চি ডি হ'ব। তাৰমানে সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। এইটো হৈছে দৈৰ্ঘ্য, দৈৰ্ঘ্যক এল বুলি ধৰিছোঁ, আৰু চি ডি হৈছে এইটোক মই প্ৰস্থ বি বুলি ধৰিছোঁ। এতিয়া সামান্তৰিকৰ পৰিসীমাৰ সূত্ৰটো কি হ'ব, পেৰিমিটাৰ সামান্তৰিকৰ পৰিসীমা কি হ'ব, 2l প্লাছ বি, 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ, তাৰমানে 4টা বাহুৰ যোগফল। পৰিসীমা মানে কি, 4টা বাহুৰ যোগফল। তা আমি যিহেতু আমি সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান হয়, তাহলে বি চি ইকুৱেল টু যদি এল হয় তেতিয়া এ ডি ইকুৱেল টু এল হ'ব। তো চি ডিৰ বাহুৰ দৈৰ্ঘ্য যদি বি হয় তেতিয়াহ'লে এ বিৰ বাহুৰ দৈৰ্ঘ্য কি হ'ব, বি হ'ব। এতিয়া আমি গোটেইখিনি যোগ কৰি দিম। এ বি বাহু হৈছে বি, বি চি হৈছে এল, চি ডি হৈছে বি, এ ডি হৈছে এল। অৰ্থাৎ দুটা বি আছে টুৱাইচ বি, দুটা এল আছে টুৱাইচ এল। দুইটো আমি কমন লওঁ, বি প্লাছ এল অথবা এল প্লাছ বি একেই। অৰ্থাৎ পৰিসীমা হৈছে 2 হোল ইনটু দিক যোগ প্ৰস্থ। এতিয়া আমি সামান্তৰিকৰ কালি উলিয়াম। তো কালি উলিওৱাৰ ফৰ্মুলাটো হৈছে ভূমি ইনটু উচ্চতা। তো ইয়াত এই এ বি চি ডি সামান্তৰিকৰ ভূমি হৈছে বি চি বাহু। তো আমাৰ এৰিয়াটো হ'ব কালি, তাৰমানে বি চি মানে এল ইনটু এইচ মানে উচ্চতা। এতিয়া উচ্চতাটো কি হ'ব, আমি এ বিন্দুৰ পৰা বিপৰীত বাহুলৈ লম্ব অংকন কৰিম। এইটো হৈছে উচ্চতা, ভূমি ইনটু উচ্চতা হৈছে সামান্তৰিকৰ কালি। এ বি চি ডি, এই এ বি চি ডি সামান্তৰিকৰ যদি এ বি বাহু ইকুৱেল টু বি চি বাহু ইকুৱেল টু চি ডি বাহু ইকুৱেল টু ডি এ বাহু, 4টা বাহু যদি সমান হয় তেতিয়াহ'লে এই সামান্তৰিকটোক ৰম্বাস বুলি কোৱা হ'ব। কি হয়, সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়, কিন্তু ৰম্বাসৰ ক্ষেত্ৰত কি হ'ব, কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হ'ব। অৰ্থাৎ কৰ্ণ দুডালৰ মাজৰ কোণ 90 ডিগ্ৰী হ'ব। সামান্তৰিকৰ ক্ষেত্ৰত অকল লম্বভাৱে সমদ্বিখণ্ডিত হয়, সিহঁতৰ কৰ্ণ দুডালৰ মাজৰ কোণ 90 ডিগ্ৰী নহ'ব পাৰে। কিন্তু ৰম্বাসৰ ক্ষেত্ৰত কি হ'ব, কৰ্ণৰ দুডালৰ মাজৰ কোণ 90 ডিগ্ৰী। আৰু প্ৰতিটো বাহুৰ দৈৰ্ঘ্য আমি এ বুলি ধৰিছোঁ, যিহেতু সমান, এইটো মই এ বুলি ধৰিলোঁ। প্ৰতিটো বাহুৰ দৈৰ্ঘ্য আমি এ বুলি ধৰিছোঁ যিহেতু সমান আছে। তেতিয়াহ'লে আমি ৰম্বাসৰ পৰিসীমাটো কি হ'ব, আমাৰ 4a, তাৰমানে 4টা বাহুৰ যোগফল এ প্লাছ এ প্লাছ এ, 4বাৰ যোগ কৰিলেই হ'ল। এইটো এ প্লাছ এ প্লাছ এ ইকুৱেল টু 4a। তাৰমানে ৰম্বাসৰ পৰিসীমা হৈছে 4a, 4 ইনটু
বাহুৰ দিক বাহুৰ দৈৰ্ঘ্য কালিৰ সূত্ৰটো হ'ব ৰম্বাসৰ কালি সামুদ্ৰিকৰ কালিৰ সৈতে একেই হ'ব ভূমি ইনটু উচ্চতা ইয়াত ভূমি হৈছে এ উচ্চতাটো আমি এনেকৈ আগৰ নিচিনাকৈ লম্ব অংকন কৰি ল'ম এইটো হৈছে উচ্চতা ভূমি ইনটু উচ্চতা যদি আমাৰ ৰম্বাসৰ উচ্চতা দিয়া নাথাকে কৰ্ণ দুডালৰ যোগ দিয়া থাকে তেতিয়াহ'লে তাৰ কালিৰ ফৰ্মুলাটো হ'ব হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল তাৰমানে এ চি ইনটু বি ডি এই দুটা সূত্ৰ আছে ৰম্বাসৰ কালিৰ সূত্ৰ হয় ভূমি ইনটু উচ্চতা হ'ব নহ'লে হাফ ইনটু কি হ'ব কৰ্ণ দুডালৰ পূৰণফল এ চি ইনটু বি ডি এতিয়া কৰ্ণ দুডাল দিয়া থাকিলে তাৰ এটা বাহু যদি উলিয়াব দিয়া হয় তেতিয়া তাৰ ফৰ্মুলাটো হ'ব সাইড ইকুৱেল টু কি হ'ব হাফ স্কোয়ার রুট অফ d1 স্কোয়ার প্লাস d2 স্কোয়ার ইয়াত d1 আৰু d2 হৈছে এই ৰম্বাসৰ কৰ্ণ তে ৰেক্টেংগল হৈছে যি সামান্তৰিকৰ প্ৰতিটো কোণৰ যোগ হৈছে 90 ডিগ্ৰী এ বি সি ডি এ বি সি ডি হৈছে এটা সামান্তৰিক আৰু ইয়াৰ প্ৰতিটো কোণেই যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তাক আয়ত বুলি কোৱা হ'ব অৰ্থাৎ আয়তৰ ক্ষেত্ৰত কি হ'ব প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল আৰু প্ৰতিটো কোণৰ যোগ 90 ডিগ্ৰী আৰু আয়তৰ ক্ষেত্ৰত কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হ'ব আৰু কৰ্ণ দুডাল জোখত সমান হ'ব সামান্তৰিকৰ ক্ষেত্ৰত বা ৰম্বাসৰ ক্ষেত্ৰত কৰ্ণ দুডাল সমান নহয় ইহঁত সমদ্বিখণ্ডিত হয় আৰু ৰম্বাসৰ ক্ষেত্ৰত কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় আৰু ইহঁতৰ মাজৰ কোণ 90 ডিগ্ৰী আয়তৰ ক্ষেত্ৰত কৰ্ণ দুডাল সমদ্বিখণ্ডিত হ'ব আকৌ কৰ্ণ দুডাল জোখত সমান হ'ব এতিয়া আমি এই আয়তৰ সিডি বাহুটোক দৈৰ্ঘ্য ধৰিছো এল আৰু বিসি হৈছে প্ৰস্থ বি ধৰিছো যেহেতু বিপৰীত বাহুবোৰ সমান তেতিয়াহ'লে আয়তৰ পৰিসীমা হ'ব হ'ব 2l প্লাস b সামান্তৰিকৰ সৈতে একে হ'ব কালি আয়তৰ কালি হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ l ইনটু b আৰু যদি দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে আমাৰ ডায়াগনেল ওলাব লাগে কৰ্ণ ওলাব লাগে তেতিয়াহ'লে কৰ্ণৰ উলিওৱা ফৰ্মুলাটো হৈছে স্কোয়ার রুট অফ এল স্কোয়ার প্লাস বি স্কোয়ার মানে স্কোয়ার রুট অফ দৈর্ঘ্য স্কোয়ার প্লাস প্রস্থ স্কোয়ার এ বি সি ডি এইটো হৈছে এটা আয়ত আৰু ইয়াৰ যদি চাৰিটা বাহু সমান হয় তাৰ মানে এ বি ইকুৱেল টু বি চি ইকুৱেল টু চি ডি ইকুৱেল টু ডি এ যদি চাৰিটা বাহু সমান হয় তেতিয়াহ'লে তাক আমি বৰ্গ বুলি কোৱা হ'ব অৰ্থাৎ আমি বৰ্গ মানে কি বুলি সুধোতে আমি ক'ব পাৰিম যে যি আয়তৰ চাৰিটা বাহু সমান তাক বৰ্গ বুলি কোৱা হয় এতিয়া বৰ্গৰ প্ৰপাৰ্টিসমূহ ধৰ্মসমূহ হ'ব কি যে বৰ্গৰ চাৰিটা বাহু সমান আৰু প্ৰতিটো কোণৰ যোগ 90 ডিগ্ৰী আৰু হিয়তৰ কৰ্ণ দুডাল বৰ্গৰ কৰ্ণ দুডাল কি হ'ব পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হ'ব ইয়াতে কৰ্ণ দুডালৰ মাজৰ কোণ 90 ডিগ্ৰী হ'ব আৰু কৰ্ণ দুডাল জোখত সমান হ'ব আৰু সমদ্বিখণ্ডিত হ'ব এতিয়া আমি বৰ্গৰ পৰিসীমা উলিয়াম পেৰিমিটাৰ
তো বৰ্গৰ পৰিসীমা মানে আমি প্ৰতিটো বাহু দৈৰ্ঘ্য আমি এ বুলি ধৰিছোঁ এ প্ৰতিটো বাহু এ বুলি ধৰিছোঁ যেহেতু প্ৰতিটো বাহু সমান হ'ব বৰ্গৰ তো পৰিসীমা কি হ'ব চাৰিটা বাহুৰ যোগফল 4a তো বৰ্গৰ কালি হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ দৈৰ্ঘ্যৰ প্ৰস্থ সব একেই থাকিব তাৰমানে a ইনটু a স্কয়াৰ তাৰমানে বাহু স্কয়াৰ আৰু পৰিসীমা হৈছে 4 ইনটু বাহু কৰ্ণৰ সূত্ৰটো হৈছে √2a তাৰমানে √2 ইনটু বাহু ই হৈছে কৰ্ণ উলিওৱাৰ ফৰ্মুলা এতিয়া আমি বৃত্তৰ বিষয়ে অকমান জানি ল'ম যে এইটো আমি সকলোৱে জানো ই হৈছে এটা বৃত্ত আৰু ই কেন্দ্ৰ তেতিয়াহ'লে কেন্দ্ৰৰ পৰা পৰিধিৰ ওপৰত যিকোনো এটা বিন্দু যদি সংযোগ কৰোঁ তেতিয়াহ'লে যি বাহুটো পাম এইটোক আমি ব্যাসাৰ্ধ বুলি কোৱা হ'ব আৰু ৰেডিয়াছ মানে ব্যাসাৰ্ধ আৰু যদি কেন্দ্ৰয়ে মাজেদি পাৰ হোৱাকে যদি আমি এডাল ৰেখা অংকন কৰোঁ তেতিয়াহ'লে এইটো কি কোৱা হ'ব ব্যাস ডায়ামিটাৰ আমি জানো যে এইটো ব্যাসটোক আমি ডায়ামিটাৰ ডি বুলি ধৰিব পাৰোঁ তাৰ আমি জানো যে ব্যাস হৈছে ব্যাসাৰ্ধৰ দুগুণ ডি ইকুৱেল টু 2 ইনটু আৰ আকৌ আৰ ইকুৱেল টু আমি কি ব্যাসাৰ্ধ ইকুৱেল টু আমি কি ক'ব পাৰোঁ যে ই ব্যাসৰ আধা তাৰমানে d/2